চাওক বিগত সময়ত আমাৰ একেবাৰে শেহতীয়া পৰ্যায়ত আচলতে সংগঠনটোত কিছুমান ব্যক্তিয়ে একেবাৰে কলুষিত কৰা ৰাজনৈতিককৰণ কৰাৰ কিছুমান অপচেষ্টা তেওঁলোকে হাতত লৈছিল। আমি আজি সেইবিলাক কথা আলোচনা কৰিব বিচৰা নাই। আমি অনুসূচিত জাতি ছাত্ৰ সন্থাই আজি এখন কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভা গুৱাহাটীস্থিত অসম সাহিত্য সভা ভৱনত আমি অনুষ্ঠিত কৰিলোঁ আৰু ইয়াত আমি কেইটামান অতি গুৰুত্বপূৰ্ণ প্ৰস্তাৱ আমি গ্ৰহণ কৰিছোঁ। কথা হ'ল কি, অনুসূচিত জাতি ছাত্ৰ সন্থাটো বহুদায়ী বিভক্ত হৈ আছিল আৰু আজি সেই বহুদায়ী বিভক্ত তিনিটা গোট আচলতে আজি আমি একত্ৰীকৰণ হৈছোঁ আৰু সকলো একগোট হৈছোঁ। আটাইকেইটা গোট একত্ৰিত হৈ আমি যৌথভাৱে কিছুমান পদক্ষেপ ল'ম বুলি আমি আজি ঘোষণা কৰিছোঁ। লগতে আমি খুব সোনকালে আমি যৌথভাৱে এখন অধিৱেশন অনুষ্ঠিত কৰিম আৰু যিসকল আচলতে কলুষিত ব্যক্তি, যিসকলে অনুসূচিত ছাত্ৰ সন্থাটো কলিমা খান্দিবলৈ চেষ্টা কৰিলে, তেওঁলোকক আমি সংগঠনৰ মজিয়াৰ পৰা একেবাৰে বিদায় দিছোঁ। আশা কৰিম যে সমগ্ৰ অসমৰ জনতা, সমগ্ৰ অসমৰ অনুসূচিত জাতিৰ ৰাইজে আমাৰ লগত আমাক সহযোগিতা কৰিব আৰু অধিৱেশন পাতি অনুসূচিত জাতিটোৰ বৃহত্তৰ স্বাৰ্থত, সমগ্ৰ অসমীয়া জাতিটোৰ বৃহত্তৰ স্বাৰ্থত যাতে অনুসূচিত জাতি ছাত্ৰ সন্থাই অনাগত দিনত কাম কৰি যাব পাৰে, তাৰ কাৰণে আমাক সকলোৱে সহযোগিতা কৰিব বুলি আমি আশা কৰিছোঁ। আৰু লগতে এটা কথা স্পষ্ট কৰিব খুজিছোঁ যে অনুসূচিত জাতি ছাত্ৰ সন্থাই বিগত সময়খিনিত অনুসূচিত জাতিৰ লগতে সমগ্ৰ অসমীয়া জাতিটোৰ বৃহত্তৰ স্বাৰ্থত বিভিন্ন ধৰণৰ পদক্ষেপ গ্ৰহণ কৰি আহিছে। কিন্তু আমি দেখা পাইছোঁ যে অনুসূচিত জাতি ছাত্ৰ সন্থাৰ আচলতে যিবোৰ পদক্ষেপ, সেই পদক্ষেপবিলাকক আচলতে ভয় খাই আমাৰ মুখ বন্ধ কৰিবৰ কাৰণে, আমাক সকলো সৰ্বতো প্ৰকাৰে হেঁচা প্ৰয়োগ কৰিবৰ কাৰণে এচাম দুষ্ট চক্ৰ ব্যক্তিয়ে আমাক অহৰহ আচলতে চেষ্টা কৰি আছে। কিন্তু আমি অতিশয় সুখী হৈ পৰিছোঁ যে এই বিপদৰ সময়খিনিত আচলতে আমাৰ মানে যিসকল ব্যক্তি আচলতে বিভিন্ন ভাগত বিভক্ত হৈ আছিলে, তেওঁলোকে যেতিয়া দেখিলে যে আশাৰ ৰেঙনি দেখিলে আৰু তেওঁলোক সকলো আজি একত্ৰিত হৈ ওলাই আহিছে আৰু এই একত্ৰীকৰণেই হওক অনুসূচিত জাতি ছাত্ৰ সন্থাৰ উজ্জ্বল ভৱিষ্যতৰ বাবে সূৰ্যৰ দৰে জিলিকি থাকিবৰ বাবে আচলতে প্ৰেৰণাৰ উৎস হওক আৰু ইয়াকে সমগ্ৰ অসমবাসী ৰাইজৰ ওচৰত, সমগ্ৰ অনুসূচিত জাতিৰ ৰাইজৰ ওচৰত আমি আশীৰ্বাদ বিচাৰি আমি আগন্তুক দিনবিলাকত যৌথভাৱে একত্ৰিতভাৱে ঐক্যবদ্ধ সংগ্ৰাম চলাই যাবলৈ আমি পোষকতা কৰিছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।